তেওঁক বহিষ্কাৰ কৰা হৈছে ন, তেওঁ বিজেপি আছিলে, বিজেপিৰ আছিলে, বিজেপি থকা মানুহ কোনোবাই ইলেকশ্যন খেলে তেওঁক বহিষ্কাৰ কৰি দিছো। এতিয়া আমাৰ বিজেপিৰ মানুহ তেওঁৰ লগত নাই। যোনে যোনে বিজেপিৰ দায়িত্বত থাকি তেওঁৰ লগত থাকিব, তেওঁলোকৰ লগতো একে ব্যৱস্থা হ'ব, একে কাৰা ব্যৱস্থা হ'ব। চিন্তা কৰক, কাৰণ NDAৰ পাৰ্টি মানে বিজেপিৰ পাৰ্টি। এইবিলাক থাকে, অলপ চলপ কৰে, কিন্তু যোনে কৰিছে, যিজনে কেণ্ডিডেট হৈছে তেওঁকতো একদম এক্সপেল কৰিছো। এতিয়া তেওঁৰ লগত যোনে ঘূৰা চুৰা কৰি থাকিব, আমাৰ যদি দলীয় সতীৰ্থ কোনোবা যায়, বিষয় বাবদ থকা মানুহ, তেতিয়া তেওঁৰ ওপৰতো ছেম একশ্যন হ'ব। সেইকাৰণে আমাৰ ওচৰত যি আছে সেইখিনি হ'ব, আপোনারা নিশ্চিত থাকক। যোন কৈছে চবৰে হ'ব, কাৰণ কেণ্ডিডেট হ'ল NDA, ইলেকশ্যন খেলিছো আমি NDA বুলি। ইয়াত মিত্ৰতাৰ ধৰ্মত যদি কোনোবাই গণ্ডগোল কৰে, তাৰ ওপৰত বিজেপি দলে সম্পূৰ্ণ একশ্যন ল'ব। চাওক, ৰাজনীতিত চিপৰাং বোলা এটা শব্দ থাকে, কিন্তু এই চিপৰাংবিলাক বহুত কামৰ বস্তু নহয়। আপোনালোকে নিশ্চিত থাকক যে বঙাইগাঁও আমি বিপুল ভোটত জিকিম, অভয়পুৰী আমি বিপুল ভোটত জিকিম, চিন্তা কৰিব নালাগে। এতিয়া চাওক, তেওঁতো বিজেপি বুলি নকলেতো তেওঁৰ কামেই শেষ, সেইকাৰণে চেষ্টা কৰিব। কিন্তু আমি যে তেওঁ বিজেপি নহয় তেওঁক এক্সপেল কৰিয়ে কৈ দিছো। তেওঁক এক্সপেল কৰা মানে তেওঁ বিজেপি নহয়। আৰু অহা দিনত তেওঁ যদি ভাবিছেও, অহা দিনত আৰু তেওঁ বিজেপিলৈ আহিব নোৱাৰিব, এইটো একদম স্পষ্ট। আৰু কাৰণ ইয়াতে AGPক কোনো ৰখাবও নোৱাৰে। ইয়াত সুন্দৰভাৱে বঙাইগাঁৱত AGP জিকি যাব, আৰু জিকি যোৱাৰ লগে লগে গমেই পাব আৰু একশ্যন কি হ'ব। আৰু এতিয়াও আমাৰ একশ্যন ল'বই, খুব কম দিনৰ ভিতৰত যাৰ যাৰ ওপৰত একশ্যন ল'ব লাগে লোৱা হ'ব। আৰু মই আজি এই সম্পৰ্কে আমি কথা পাতিমেই। আমাৰ সকলো দলীয় কাৰ্যকৰ্তাক সম্পূৰ্ণ নিৰ্দেশনা দিয়া হৈছে যে আমাৰ মিত্ৰ দলৰ ধৰ্মৰ ক্ষেত্ৰত যাতে কোনেও ক'তো গাফিলতি নকৰে। ধন্যবাদ।